ৰাজ্যত পুনৰ গৰজি উঠিছে আৰক্ষীৰ বন্দুক ডকাইতৰ গেঙক এনকাউণ্টাৰ কৰিছে অসম আৰক্ষীয়ে গোৱালপাৰাত আৰক্ষীৰ গুলি নিহত হৈছে চাৰিটাকৈ ডকাইত নগাঁৱত পঞ্জীয়নকৃত এখন বাহনেৰে আহিছিল ডকাইত কেইটা আৰু সেইকেইটা ডকাইতকে লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিছে যি গুলিত আৰক্ষীৰ গুলিত ইতিমধ্যে চাৰিটাকৈ ডকাইতে প্ৰাণ হেৰুৱাইছে বুলি খবৰ আহিছে এটা ব্ৰেকিং নিউজ জনাইছো ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যত পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক আৰক্ষীৰ গুলিত নিহত হৈছে চাৰিটাকৈ ডকাইত চাৰিটাকৈ ডকাইতে প্ৰাণ হেৰুৱাইছে আৰক্ষীৰ গুলিত ডকাইতৰ গেঙক এনকাউণ্টাৰ কৰিছে অসম আৰক্ষীয়ে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ লৈ আহিছো গোৱালপাৰাত আৰক্ষীৰ গুলিত নিহত হৈছে চাৰিটাকৈ ডকাইতক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে আৰু তাতেই চাৰিটাকৈ ডকাইতে প্ৰাণ হেৰুৱাইছে নগাঁৱত পঞ্জীয়নকৃত এখন বাহনেৰে আহিছিল ডকাইত কেইটা আৰু ডকাইতৰ সম্ভেদ পাই আৰক্ষীয়ে খেদি গৈছিল বাহনখন ডকাইতৰ বাহনখনক পিছা কৰিছিল আৰক্ষীয়ে খেদি যোৱাত বাহনখন সোমাইছিল ঘিলাডুবিৰ এটা পথত ডকাইতে নিজক বচাবৰ বাবে ঘিলাডুবিৰ এটা পথত সোমাই গৈছিল তাৰ পিছতে ডকাইতৰ দলটোৱে হঠাৎ আৰক্ষীলৈ চলাইছিল গুলী আৰক্ষীক লক্ষ্য কৰি লৈছিল ডকাইতৰ দলটোৱে আৰক্ষীয়েও গুলীৰে প্ৰত্যুত্তৰ দিয়াত থিতাতে নিহত হয় চাৰিটাকৈ ডকাইতে প্ৰাণ হেৰুৱাই বাহনখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ইতিমধ্যে চাৰিটাকৈ পিস্তলৰ লগতে গুলী কেইবাজাই গুলী ইতিমধ্যে জব্দ কৰিছে বুলি জানিব পৰা গৈছে এই পৰ্যন্ত জানিব পৰা হোৱা নাই নিহত ডকাইত কেইটাৰ পৰিচয় আমি পুনৰবাৰলৈ কৰিছো এটা ডাঙৰ খবৰ কিছু দৃশ্যাংশ লৈ অহাৰ চেষ্টা কৰিম ৰাজ্যত পুনৰ গৰজি উঠিছে আৰক্ষীৰ বন্দুক গৰজি উঠিছে চাৰিটাকৈ ডকাইতে প্ৰাণ হেৰুৱাইছে সেই দৃশ্যাংশ মন কৰক এয়া হৈছে এই দুখৰে স্থান যি দুখৰ স্থানত ডকাইত আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড গুলিয়াগুলিৰ সূত্ৰপাত হয় আৰু তাৰ পাছত এইখন হৈছে বাহন যিখন বাহন নগাঁৱত পঞ্জীয়নকৃত বাহন আৰু সেই বাহনখন লৈয়ে ডকাইতৰ দলটোৱে সোমাই গৈছিল ক্ষীৰ পথটোৱেদি আৰু তাৰ পাছত যেতিয়া ডকাইতৰ দলটোৱে আৰক্ষীক লক্ষ্য কৰি লৈছিল প্ৰথম অৱস্থাত ডকাইতৰ দলটোৱে আৰক্ষীক গুলীচালনা কৰে আৰু প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীয়াবলৈ বাধ্য হয় আৰু যেতিয়া আৰক্ষীয়ে গুলীচালনা কৰে বা প্ৰত্যুত্তৰ দিয়ে গুলীৰে তেতিয়াই থকা সৰকা কৰি পেলাই চাৰিটাকৈ ডকাইতে সেই স্থানতে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে আৰু গাড়ীখন আমি দেখুৱাইছিলোঁ ইতিমধ্যে আৰু সেই গাড়ীখনো কেনেদৰে এতিয়া চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে আৰক্ষীৰ গুলীত সেই দৃশ্যাংশ আপোনালোকে দেখিলে অনুমান কৰিব পাৰিব আমি পুনৰবাৰ কৰিছোঁ এটা ডাঙৰ খবৰ এই পৰ্যন্ত জানিব পৰা হোৱা নাই যিহেতু ডকাইত কেইটাৰ পৰিচয় কিন্তু ডকাইত কেইটাই এখন গাড়ী নগাঁৱৰ পঞ্জীয়নকৃত এখন গাড়ী লৈ গোৱালপাৰাৰ সেই স্থানলৈ গৈছিল আৰু তাৰ পাছতে এনেদৰে আৰক্ষীৰ সৈতে প্ৰচণ্ড গুলীয়াগুলিৰ সূত্ৰপাত হয় আৰু ডকাইতৰ গেঙক এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে অসম আৰক্ষীয়ে এনেদৰে গুলীচালনা কৰে যিহেতু ডকাইতে অহা বুলি গম পাইছিল সম্ভেদ পাইছিল আৰু ওমান পাই সেই ডকাইতৰ গাড়ীখনৰ পিছে গৈছিল খেদি গৈছিল আৰক্ষীৰ দলটোৱে যেতিয়া খেদি আহিছে বুলি গম পালে ডকাইতৰ দলটোৱে এটা পথেদি সোমাই দিলে সেই পথটোৰ নাম হৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ ঘিলাডুবিৰ এটা পথত সোমাই গৈছিল সেই ডকাইতৰ দলটো বাহনখন লৈ আৰু সেই বাহনখন লৈ যেতিয়া ঘিলাডুবিৰ পথটোত সোমালে আৰু এটা নিৰ্দিষ্ট স্থানত ৰৈ আৰক্ষীক লক্ষ্য কৰে সেই ডকাইতৰ দলটোৱে আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে আৰু যেতিয়া আৰক্ষীক গুলীচালনা কৰে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে গুলীৰে কিয়নো আৰক্ষীক যিহেতু আক্ৰমণ কৰিছে গুলী আহিছে যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু গুলীৰে প্ৰত্যুত্তৰ দিয়াত চাৰিটাকৈ ডকাইত থকা সৰকা হৈছে চাৰিটাকৈ ডকাইতে প্ৰাণ হেৰুৱাৰ খবৰ আহিছে ইতিমধ্যে এতিয়ালৈকে জানিব পৰা হোৱা নাই ডকাইত কেইটাৰ পৰিচয় ইতিমধ্যে বাহনখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে চাৰিটাকৈ পিস্তলৰ লগতে গুলী আৰক্ষীৰে গুলী প্ৰত্যুত্তৰ দিয়াত এনেদৰে এনকাউণ্টাৰ কৰিছে এই চাৰিটাকৈ ডকাইতক মানে আমাৰ কেইদিনমানৰ পৰা এটা ইনফৰমেশ্যন আছিলে এটা ক্ৰিমিনেল গেং উইথ আৰ্মছ বিশেষকৈ আমাৰ মেঘালয় অসম পাৰ্শ্বৱৰ্তী অঞ্চলত ঘূৰা ফুৰা কৰি আছে তেওঁলোকৰ কিছুমান প্লেনিং আছে সেইমতে আমি কিছুদিনৰ পৰা আমি অপাৰেশ্যন চলাই আছোঁ আজি ৰাতিপুৱা এটা আমাক খবৰ আহিলে যে এই টীমটোৱে কিবা এটা কিডনেপিং বা এনেকুৱা ধৰণৰ কিবা এটা কাৰ্যকলাপ চলাবলৈ এইফালে মুভমেণ্ট কৰিছে সেইটোৰ ওপৰত বেছ কৰি এটা কৰ্ডিনেটেড নাকা কেইবাটাও ঠাইত আমি লে কৰিলোঁ এই অঞ্চলত কৰিছোঁ আৰু তেনেকৈ আপোনালোকে দেখিব দুধনৈ এই অঞ্চলবিলাকতো কৰা হৈছে আৰু এইখন এখন গাড়ীত তেওঁলোকে এইফালে মুভ কৰিছিলে মুভ কৰি আমাৰ যিটো পাৰ্টি ইয়াত আছিলে
তেওঁলোকক দেখা পাই তেওঁলোকে প্ৰথমতে ঘূৰিব চেষ্টা কৰিলে, যেতিয়া দেখিলে ঘূৰিব পৰা অৱস্থাত তেওঁলোক নাই, তেতিয়া তেওঁলোকে পুলিচ পাৰ্টিলৈ ফায়াৰ কৰিছিলে। আৰু আমাৰ পাৰ্টি ৰিটালিয়েশ্যন ইন চেল্ফ ডিফেন্স আমাৰ ফালৰ পৰা ফায়াৰ হ'ল। আৰু ফায়াৰ যেতিয়া বন্ধ হ'ল, তেতিয়া অঞ্চলটো চাৰ্চ কৰা হ'ল, গাড়ীখনো চাৰ্চ কৰা হ'ল। গাড়ীখনৰ ভিতৰত 4টা ইনজিঅ'ৰ্ড আমি ব্যক্তি পালোঁ। তেওঁলোকক ইমিডিয়েটলি হস্পিটেললৈ আমি ৰিচিভ কৰিছোঁ। তাত তেওঁলোকক ডক্টৰে ব্ৰড ডেড ডিক্লেয়াৰ কৰিছে। আৰু এতিয়া চাৰ্চত আমি দেখিছোঁ 4টা পিষ্টল তাতে উদ্ধাৰ হৈছে। আৰু বাকী কামখিনি এতিয়া কৰি থকা হৈছে। আৰু মানুহকেইজন কোন হয় সেইখিনি চিনাক্ত কৰিব লাগিব। ভেৰিফাই কৰি আমি সঠিক এতিয়া গম পাওঁ। 4টা ডেট ছাৰ, 4জনে ব্ৰড ডেড। মানে কোনোবা কিডনেপ কৰা তেওঁলোকৰ প্লেনিং আছিল? তেনেকুৱা আমাৰ খবৰ আছিলে আগৰ পৰাই। আৰু এনেকুৱা গ্ৰুপ এটা ইয়াত মুভমেণ্ট কৰি আছে বুলিও খবৰ আছিলে। আৰু সেইটোৰ ওপৰত বেছ কৰি আমি আমাৰ যিখিনি কৰিবলগীয়া সেইখিনি কৰি থকা হৈছিলে। চাৰ্চ কৰা হৈছিলে, নাকা কৰা হৈছিলে, যিবোৰ কৰোঁ আমি সেইখিনি কৰা হৈছিলে। আৰু আজি ইয়াত তেওঁলোক আমাৰ লগত মানে ইণ্টাৰচেপ্ট হ'ল। আৰু সেই ঘটনাটো মানে আমাৰ কেইদিনমানৰ পৰা এটা ইনফৰ্মেশ্যন আছিলে, এটা ক্ৰিমিনেল গেং উইথ আৰ্মছ বিশেষকৈ আমাৰ মেঘালয়, অসম পাৰ্শ্বৱৰ্তী অঞ্চলত ঘূৰা ফুৰা কৰি আছে। তেওঁলোকৰ কিছুমান প্লেনিং আছে। সেইমতে আমি কিছুদিনৰ পৰা আমি অপাৰেশ্যন চলাই আছোঁ। আজি ৰাতিপুৱা এটা আমাক খবৰ আহিলে যে এই টীমটোৱে কিবা এটা কিডনেপিং বা এনেকুৱা ধৰণৰ কিবা এটা কাৰ্যকলাপ চলাবলৈ এইফালে মুভমেণ্ট কৰিছে। সেইটোৰ ওপৰত বেছ কৰি এটা কৰ্ডিনেটেড নাকা কেইবাটাও ঠাইত আমি লে কৰিলোঁ। এই অঞ্চলত কৰিছোঁ। আৰু তেনেকৈ আপোনালোকে দেখিব দুধনৈ এই অঞ্চলবিলাকতো কৰা হৈছে। আৰু এইখন এখন গাড়ীত তেওঁলোকে এইফালে মুভ কৰিছিলে। মুভ কৰি আমাৰ যিটো পাৰ্টি ইয়াত আছিলে, তেওঁলোকক দেখা পাই তেওঁলোকে প্ৰথমতে ঘূৰিব চেষ্টা কৰিলে, যেতিয়া দেখিলে ঘূৰিব পৰা অৱস্থাত তেওঁলোক নাই, তেতিয়া তেওঁলোকে পুলিচ পাৰ্টিলৈ ফায়াৰ কৰিছিলে। আৰু আমাৰ পাৰ্টি ৰিটালিয়েশ্যন ইন চেল্ফ ডিফেন্স আমাৰ ফালৰ পৰা ফায়াৰ হ'ল। আৰু ফায়াৰ যেতিয়া বন্ধ হ'ল, তেতিয়া অঞ্চলটো চাৰ্চ কৰা হ'ল, গাড়ীখনো চাৰ্চ কৰা হ'ল। গাড়ীখনৰ ভিতৰত 4টা ইনজিঅ'ৰ্ড আমি ব্যক্তি পালোঁ। তেওঁলোকক ইমিডিয়েটলি হস্পিটেললৈ আমি ৰিচিভ কৰিছোঁ। তাত তেওঁলোকক ডক্টৰে ব্ৰড ডেড ডিক্লেয়াৰ কৰিছে। আৰু এতিয়া চাৰ্চত আমি দেখিছোঁ 4টা পিষ্টল তাতে উদ্ধাৰ হৈছে। আৰু বাকী কামখিনি এতিয়া কৰি থকা হৈছে। আৰু মানুহকেইজন কোন হয় সেইখিনি চিনাক্ত কৰিব লাগিব। ভেৰিফাই কৰি আমি সঠিক এতিয়া গম পাওঁ। 4টা ডেট ছাৰ, 4জনে ব্ৰড ডেড। মানে কোনোবা কিডনেপ কৰা তেওঁলোকৰ প্লেনিং আছিল? তেনেকুৱা আমাৰ খবৰ আছিলে আগৰ পৰাই। আৰু এনেকুৱা গ্ৰুপ এটা ইয়াত মুভমেণ্ট কৰি আছে বুলিও খবৰ আছিলে। আৰু সেইটোৰ ওপৰত বেছ কৰি আমি আমাৰ যিখিনি কৰিবলগীয়া সেইখিনি কৰি থকা হৈছিলে। চাৰ্চ কৰা হৈছিলে, নাকা কৰা হৈছিলে, যিবোৰ কৰোঁ আমি সেইখিনি কৰা হৈছিলে। আৰু আজি ইয়াত তেওঁলোক আমাৰ লগত মানে ইণ্টাৰচেপ্ট হ'ল। আৰু সেই ঘটনাটো মানে আমাৰ